এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ দিল্লীত এআইচিচিৰ নেতা কেচি বেণুগোপালক সাক্ষাৎ আব্দুল খালেকৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব নাপায় পদত্যাগ কৰিছিল ইতিমধ্যে আব্দুল খালেকে আৰু দল ত্যাগৰ পাছতে এআইচিচিৰ নেতা বেণুগোপালক সাক্ষাৎ কৰিছে আব্দুল খালেকে মঙলবাৰে নিশা দিল্লীত খালেক আৰু বেণুগোপালৰ এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় নিজৰ অসন্তুষ্টি অভিযোগ এআইচিচিৰ নেতাজনক তেওঁ জানিবলৈ দিয়ে আৰু গোটেই বিষয়সমূহ সামৰি তেওঁৰ সৈতে এই ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় খালেক আব্দুল খালেকৰ অসন্তুষ্টি অভিযোগ নিৰাময়ৰ আশ্বাস দিছে বেণুগোপালে এফালে কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধীৰ ওপৰত সম্পূৰ্ণ আশ্বাস ৰখা বুলি মন্তব্য কৰিছে খালেকে পূৰ্বেও সেই কথা তেওঁ উল্লেখ কৰিছিল এবাৰ কেচি বেণুগোপালক সাক্ষাতৰ পাছত পদত্যাগ পত্ৰ উঠাই লোৱাৰ সম্ভাৱনা আছে আব্দুল খালেকৰ কিন্তু তেওঁ ৰাজ্যৰ বিশেষকৈ ভূপেন বৰাকে আদি কৰি ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে কিছু ক্ষোভ উজাৰিছিলে আনকি জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধেও তেওঁ কিছু অসন্তুষ্টি প্ৰকাশ কৰিছিলে আৰু তাৰ মাজতে তেওঁ এইবাৰ দিল্লীত গৈ কেচি বেণুগোপালক সাক্ষাৎ কৰাটো স্বাভাৱিকতে এক তাৎপৰ্যপূৰ্ণ বিষয় এই মুহূৰ্তত ফোনলাইনত সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ পলিটিকেল এডিটৰ মুন গোস্বামীৰ পৰা এই সন্দৰ্ভত জানিব বিচাৰিম সবিশেষ মুন কি জনাব আব্দুল খালেকৰ বেণুগোপালক সাক্ষাতে কি তাৎপৰ্য বহন কৰিছে এই মুহূৰ্তত হয় জগদীশ এই মুহূৰ্তত ক'ব লাগিব যে প্ৰাৰ্থী তালিকা দলীয় প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছতে কংগ্ৰেছৰ আভ্যন্তৰত যে সংঘাতৰ সৃষ্টি হৈছে সেই সংঘাত নিৰাময়ৰ বাবে এআইচিচিয়ে বৰ্তমানত তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে বিশেষকৈ দেখিবলৈ পোৱা গৈছিল যে বৰ্তমানৰ বৰপেটাৰ কংগ্ৰেছী সাংসদ আব্দুল খালেক তেওঁ এইবাৰ প্ৰাৰ্থিত্ব লাভ নকৰিলে তেওঁ দলে প্ৰাৰ্থিত্ব নিদিলে আৰু ইয়াৰ পিছতে তেওঁ আনুষ্ঠানিকভাৱে কংগ্ৰেছ দল ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল তেওঁ কংগ্ৰেছ দলৰ নেতৃত্বৰ বিৰুদ্ধে বিভিন্ন ক্ষোভ উজাৰিছিল তেওঁ বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছিল আৰু তেওঁ গুৱাহাটীত এখন সংবাদমেল পাতি দল ত্যাগৰ কথা ঘোষণা কৰিছিল আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে যে মঙলবাৰে নিশা তেওঁ হঠাৎ দিল্লীত উপস্থিত হৈ কংগ্ৰেছৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালক সাক্ষাৎ কৰে সাংগঠনিক সাধাৰণ সম্পাদক কেচি বেণুগোপালক সাক্ষাৎ কৰে আৰু এই সাক্ষাতৰ সময়ত দীৰ্ঘ সময় ধৰি কেচি বেণুগোপালৰ সৈতে তেওঁ সত্য পদত্যাগী যি কংগ্ৰেছী সাংসদ আব্দুল খালেকে এক বৈঠকত মিলিত হয় ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় আৰু ইয়াৰ পিছতে তেওঁ এটা কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে যে তেওঁৰ যি অসন্তুষ্টি আৰু অভিযোগ এই সন্দৰ্ভত কেচি বেণুগোপালক তেওঁ অৱগত কৰিছে আৰু সেই সন্দৰ্ভতে আলোচনা হয় বুলি তেওঁ জনাইছে আৰু তেওঁ এটা কথা কৈছে যে কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধীৰ ওপৰত তেওঁৰ সম্পূৰ্ণ আস্থা আছে কেচি বেণুগোপালে তেওঁৰ অভিযোগ আৰু অসন্তুষ্টি নিৰাময়ৰ আশ্বাস দিছে গতিকে তেওঁৰ যি ক্ষোভ বা অসন্তুষ্টি সেই ক্ষোভ আৰু অসন্তুষ্টি কিছু পৰিমাণে প্ৰশমিত হোৱা পৰিলক্ষিত হৈছে তেওঁৰ মন্তব্যৰ পৰাই তেওঁ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব কেচি বেণুগোপাল হওক বা কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধী হওক তেওঁলোকৰ ওপৰত তেওঁ আস্থা ৰাখিছে গতিকে তাৰ পৰা প্ৰায় এটা কথা অনুমান কৰিব পাৰি যে আব্দুল খালেকে হয়তো তেওঁৰ পদত্যাগ পত্ৰ শীঘ্ৰেই উঠাই লোৱাৰ সম্ভাৱনা আছে গতিকে এনেদৰে যিহেতু লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেইবাজনো কংগ্ৰেছ নেতাই তেওঁলোকে প্ৰাৰ্থিত্ব লাভ নকৰিলে আৰু তাৰ পিছত তেওঁলোকে আনুষ্ঠানিকভাৱে দল ত্যাগ কৰিছিল কালি দেখিবলৈ পোৱা গৈছিল প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপসভাপতি তেওঁ এজন প্ৰাক্তন সাংসদ তেওঁ জ্যেষ্ঠ নেতা জিতেন শৰ্মা তেওঁ আনুষ্ঠানিকভাৱে দল ত্যাগ কৰিছে তেওঁ গুৱাহাটীৰ পৰা এইবাৰ আৰু প্ৰাৰ্থিত্ব বিচাৰিছিল কিন্তু প্ৰাৰ্থিত্ব লাভ নকৰাৰ পিছত তেওঁ দলৰ পৰা পদত্যাগ কৰিছে ইয়াৰ পূৰ্বে আমি ক'লো যে আব্দুল খালেক তেওঁ বৰপেটাৰ সাংসদ হৈ থকাৰ পিছতো তেওঁ প্ৰাৰ্থিত্ব লাভ নকৰি তেওঁ পদত্যাগ কৰিছিল গতিকে এনেধৰণৰ যি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছৰ আভ্যন্তৰত প্ৰাৰ্থিত্ব কেন্দ্ৰ কৰি যি সংঘাত বা অসন্তুষ্টি সৃষ্টি হৈছে আভ্যন্তৰত সৃষ্টি হোৱা এই সংঘাতৰ অসন্তুষ্টি নিৰাময়ৰ বাবেও এআইচিচিয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু শেহতীয়াভাৱে কেচি বেণুগোপালে মাতি পঠিয়াইছিল আব্দুল খালেকক তেওঁ জানিবলৈ দিয়া মতে ফোন কৰি তেওঁক মাতি পঠোৱাইছিল দিল্লীলৈ তাৰপিছত তেওঁ দিল্লীলৈ গৈ কালি নিশা দিল্লীত কেচি বেণুগোপালৰ সৈতে বৈঠকত মিলিত হয় গতিকে তেওঁৰ যি অসন্তুষ্টি বা অভিযোগ সন্দৰ্ভত এআইচিচিয়ে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে বা এআইচিচিৰ এই পদক্ষেপক লৈ তেওঁ কিমান সন্তুষ্ট হয় সেয়া হয়তো পৰৱৰ্তী সময়ত ক'ব পৰা যাব কিন্তু এই মুহূৰ্তত এটা কথা অনুমান কৰিব পাৰি যে সাংসদ আব্দুল খালেকে হয়তো তেওঁৰ পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা আছে কিন্তু শেহতীয়াকৈ যিসকল নেতাই পদত্যাগ কৰিছে তেওঁলোকে কিন্তু প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছে বিশেষকৈ সাংসদ আব্দুল খালেক তেওঁ ভূপেন বৰাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছে আনকি তেওঁ সংবাদমেলত এটা কথা কৈছিল যে ভূপেন বৰাৰ বিৰুদ্ধে এই অভিযোগসমূহ তেওঁ পূৰ্বতে এআইচিচিক দিছিল কিন্তু তাৰ পিছতো এআইচিচিয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল গতিকে এইটো অতি গুৰুত্বপূৰ্ণ এটা অভিযোগ আৰু এই অভিযোগ সন্দৰ্ভত বা প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে যিসমূহ অভিযোগ উত্থাপন কৰিছে বিভিন্ন নেতাই আব্দুল খালেকে হওক বা
কালি দ্বিজেন শৰ্মা তেওঁ সংবাদমেলত বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছে, বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে, প্ৰাৰ্থিত্বক লৈ ধনৰ লেনদেনৰ অভিযোগ তেওঁলোকে উত্থাপন কৰিছে। গতিকে এনেবোৰ বিষয়সমূহ বা এই অভিযোগসমূহক লৈ AICCয়ে কি ধৰণৰ পদক্ষেপ লয় সেয়া যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। আৰু এই অসন্তুষ্টি বা সংঘাতৰ মাজতে আজি অসমলৈ আহিব AICCৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং। গতিকে এই বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ এটা যে জিতেন্দ্ৰ সিং আজি অসমলৈ অহাৰ পিছত তেওঁ দলীয় বিষয়ববীয়াসকলৰ সৈতে এক বৈঠকতে মিলিত হ'ব, বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়াভাৱে এখন সংবাদমেল সম্বোধন কৰিব। গতিকে দেখিবলৈ পোৱা গৈছে যে সামগ্ৰিকভাৱে এই অসন্তুষ্টি, দলীয় অসন্তুষ্টি বা ক্ষোভ বা দলত যি ধৰণৰ এতিয়া পদত্যাগৰ যোৱাৰ অব্যাহত আছে, এইসমূহ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত AICCয়ে কি ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা লয় সেয়া যথেষ্ট লক্ষণীয় হ'ব। জগদীশ। হয়, নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ মন গোস্বামী। সবিশেষ এই সন্দৰ্ভত আমাক জনোৱাৰ বাবে স্বাভাৱিকতে গুৰুত্বপূৰ্ণ হ'ব AICCৰ পৰৱৰ্তী পদক্ষেপ, এই ক্ষেত্ৰত কিদৰে গ্ৰহণ কৰে, আব্দুল খালেকক সন্তুষ্ট কৰাৰ ক্ষেত্ৰত কি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হয়। আব্দুল খালেকৰ কিছু মন্তব্য আহি পৰিছে, আমি শুনাব বিচাৰিছোঁ। बातचीत क्या हुआ वो तो that I cannot say right now, but he invited me, he called me, so I met him and I raised my concern, whatever I mentioned in my resignation letter and later on, and he assured me that he will take care of my concern. I will say right now these things only, that I met him, he patiently heard my concerns, and he assured me that he will look into, he and entire party will look into. I have full trust, I have full confidence on Madam Sonia Gandhi. I have full trust and full confidence on Madam Sonia Gandhi. मैं चाहता हूँ बीजेपी क्षमता से हटे और सोनिया जी पर मेरा पूरा विश्वास है, आस्था है. I met KC Venugopal ji and I have full confidence on Madam Sonia Gandhi.